মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ নম্বৰ 11 সঞ্চয় নামৰ কবিতাটিৰ সকলো প্ৰশ্ন উত্তৰখিনি আজি কৰিম। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলো প্ৰশ্ন উত্তৰ পাবা আৰু সকলো লেচন পাবা। সঞ্চয় পাঠ নম্বৰ 11 1 নম্বৰ কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। ঠিক আছে, তোমালোকে নিজে পঢ়িবা। 2 নম্বৰ কবিতাটি লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা। তোমালোকে নিজেই আবৃত্তি কৰিবা। ঠিক আছে। 3 নম্বৰ দিছে যে তলত দিয়া শব্দবোৰ অৰ্থ, শব্দ সম্ভাৰ বা অভিধান চাই লিখা। দিছে কৰ কৰা, বৰ্ষণ, কৃপণ, কুণ্ঠি, পুণ্যতয়া, শান্তিয়নী, ঘুলি, নিৰ্মল, হিত। ঠিক আছে। এতিয়া উত্তৰ বন কৰা, নিৰহ বা শুকান। তাৰপিছত কি দিছে বৰ্ষণ। বৰ্ষণ মানে হ'ল বৰষুণ হোৱা। তাৰপিছত কৃপণ মানে চিপচ, কুণ্ঠি নাৱৰ ভিতৰৰ খটালিটো। পুণ্যতয়া পবিত্ৰ পানী থকা বা গংগা, যমুনা আদি নদী। শান্তিয়নী শান্তি বা শুদ্ধি কৰা পানী। ঘুলি মহ, গাহৰি আদি জন্তুৱে বকাল লেটি খোৱা খাল। নিৰ্মল মলিন নথকা। হিত মানে হ'ল উপকাৰ। 4 নম্বৰ চাবা কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ উয়ে মাটি সঞ্চয় কৰিলে সেই মাটি কোনেও একো কামত ব্যৱহাৰ নকৰে, কাৰণ বৰঞ্চ সেই মাটি এনেই পৰি থাকে। আনহাতে মৌ-মাখিয়ে মৌ সঞ্চয় কৰিছিল নিজৰ পোৱালীক খুৱাবলৈ আৰু তাৰ লগত সেই মৌ ৰস মানুহেও খায়। কৃপণে কৰা জ্ঞানৰ সঞ্চয়ে বহুতৰে মনৰ ভিতৰত অজ্ঞানতা এন্ধাৰ দূৰ কৰে। যেনে পাত্ৰতেই থোৱা নাযাও কিয়, গংগা জল সদায় পবিত্ৰ, কিন্তু লেতেৰা পানী সোণৰ পাত্ৰত থলেও সি লেতেৰাই আৰু কামত নলগাই হৈ থাকিব। আনৰ বা সমাজৰ হিত সাধন নকৰা সঞ্চয় কেতিয়াও প্ৰকৃত সঞ্চয় বুলিব নোৱাৰি। ঠিক আছে। 5 নম্বৰ কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে। উত্তৰ সঞ্চয়ৰ দ্বাৰা আনৰ হিত সঞ্চয় সাধন হয়, তাকে সঞ্চয়ৰ প্ৰকৃত কোৱা হৈছে। 6 নম্বৰ জ্ঞানৰ সঞ্চয়ে পোহৰ বিলায়। মনত নেদেখা কুণ্ঠিবোৰত কুণ্ঠি শব্দটোৱে সাধাৰণতে নাৱৰ খটালিক বুজায়। কবিতা ভাগিত থকা কুণ্ঠি শব্দটোৱে কিহৰ খটালিক বুজাইছে। উত্তৰ কবিতা ভাগিত থকা কুণ্ঠি শব্দটোৱে মানুহৰ মনৰ ভিতৰৰ খটালিটোক বুজাইছে। 7 নম্বৰ উত্তৰ দিয়া। ক উয়ে কি সঞ্চয় কৰে। উত্তৰ উয়ে মাটিৰ সঞ্চয় কৰে। খ মৌ-মাখি সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়। উত্তৰ মৌ-মাখি সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয়। গ উইৰ সঞ্চয়ৰ ফলত কি হয়। উত্তৰ উইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস হয়। জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ঠিবোৰত কি বিলায়। উত্তৰ জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুণ্ঠিবোৰত পোহৰ বিলায়। ঠিক আছে। 3 নম্বৰ জল ক'ত সাঁচি থলে নিৰ্মল হয়। উত্তৰ জল সোণৰ পাত্ৰত সাঁচি থলে নিৰ্মল নহয়। 8 নম্বৰ কবিতা ফাঁকি পঢ়া আৰু উত্তৰ দিয়া। ক পুণ্যতয়া গংগাজল সাঁচি থলে হয় শান্তিয়নী পবিত্ৰ জল। পুণ্যতয়া শব্দটোৱে কি বুজাইছে। উত্তৰ পুণ্যতয়া শব্দটো পবিত্ৰ পানী থকা
নদীক বুজাইছে। ঠিক আছে। গংগাজল সাঁচি থলে কি হয়? উত্তৰ, গংগাজল সাঁচি থলে শান্তিয়নিকৰ পবিত্ৰ জল হয়। খ, ভাৱ বহলাই লিখা। সাঁচি থোৱাকে সঞ্চয় নকয় যদি তাৰে হিত সাধন নহয়। উত্তৰ, সাঁচি থোৱা কাৰ্যই সঞ্চয়ৰ নাম পাব নোৱাৰে। প্ৰকৃত সঞ্চয়ৰ নাম পাব লাগিলে সঞ্চয় সমাজৰ হিত সাধন কৰিব পৰা বিধৰ হ'ব লাগিব। তেনেদৰে মানুহৰ সঞ্চয় কৰিলে সেই সঞ্চয়ে কিবা কামত ব্যৱহাৰ কৰিব লাগে। গংগাজল সাঁচি থলে পবিত্ৰ নহয়, সেই গংগাজল খাবও লাগিব। 9 নম্বৰ, বাওঁফালে থকা শব্দবোৰ সোঁফালৰ বিপৰীতাৰ্থক শব্দবোৰৰ লগত মিলাই লিখা। বাওঁফাল, সোঁফাল, এইবোৰ ইয়াতে যে দিয়া আছে এইবোৰ মিলাব লাগিব। ঠিক আছে। উত্তৰ লিখিছো মই, চাবা। উত্তৰ, সোঁফাল, বাওঁফাল, অসাধু সাধু, পোহৰ আন্ধাৰ, জ্ঞান অজ্ঞান, নেদেখা দেখা, হিত অহিত। ঠিক আছে। 10 নম্বৰ, খাই কৰি বাই থৈ উঠি। এই অসমাপিকা ক্ৰিয়াপদ কেইটা ব্যৱহাৰ কৰি কেইটাকৈ বাক্য ৰচনা কৰা। উত্তৰ, খাই। ৰামে ভাত খাই আছে। কৰি, মীৰাই ঘৰৰ কাম কৰি ভাল পায়। বাই, সিহঁতে হাল বাই উঠি জলপান কৰে। থৈ, তই মোনাখন মমায়েকৰ ঘৰতে থৈ ঘৰলৈ আহিবি। উঠি, বুধুৱাই গছত উঠি ডালবোৰ কাটিছে। এনেকে লিখিবা। 11 নম্বৰ, কবিতাটিৰ পৰা 5টা ক্ৰিয়াপদ বাছি উলিওৱা। উত্তৰ, ক্ৰিয়াপদ কেইটা হ'ল হৰে, থলে, নহয়, নকয় আৰু হয়। ঠিক আছে। 12 নম্বৰ, কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা 5টা শব্দ বিচাৰি তাত থকা যুক্তাক্ষৰ কেইটাৰে একোটাকৈ আন শব্দ লিখা। ঠিক আছে। উত্তৰ, সঞ্চয়, ন্যসঞ্চ, বাঞ্ছা, বৰ্ষণ, জ্ঞান কুন্ধি, গংগাজল, এইবোৰ লিখি দিছো, চাবা দেই। তোমালোকে ভালদৰে লিখিবা। ঠিক আছে। ধুনীয়াকে লিখিবা। 13 নম্বৰ চাবা। 13 নম্বৰ, মৌ-মাখিৰ দৰে আন বহুতো কীট পতংগই অলেখ পৰিশ্ৰম কৰি ভৱিষ্যতৰ বাবে খাদ্যবস্তু সংগ্ৰহ কৰে। তুমি জনা তেনে এবিধ কীট পতংগৰ বিষয়ে 5টা বাক্য লিখা। উত্তৰ, পতংগসকল প্ৰকৃতিৰ ঘৰুৱা অথচ অতি উচ্চ থাকে সম্ভৱ। তেওঁলোকে তেওঁৰ গাছটোত কৰে আৰু তেওঁলোকে তাদেৱতা পৰিষ্কাৰ কৰে সম্ভৱ হৈছে। পাতবোৰত ভেঁকুৰ লাগিলে পৰুৱাবিধে সেই ভেঁকুৰ খাদ্য হিচাপে খায়।
পাটকটা পৰুৱাৰ বৈজ্ঞানিক নাম আষ্ট্ৰাচেফালিটিছ। ইহঁতে গভীৰ বৰ্ষাৰণ্য ডাঙৰ জাক পাতি বাস কৰে। 14 নম্বৰ নিজে লিখিবা। 15 নম্বৰ মৌ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ চোৱা। মৌ, মৌ কুঁৱৰী, মৌবাহৰ বাণী, মৌকশ, মৌগুটি, মৌচাক, মৌচেপা, তাৰপিছত মৌজল, মৌজলঙা, মৌপিয়া, মৌবাহ, মৌবিচনী, তাৰপিছত মৌমাখি, মৌসিতা ইত্যাদি। এইবোৰ উত্তৰ লিখিছো মই, চাবা। অভিধান চাই এই শব্দবিলাকৰ অৰ্থ আয়ত্ত কৰা। একেদৰে মুখ শব্দটোৰে আৰম্ভ হোৱা শব্দবিলাকৰ অৰ্থ অভিধানত চোৱা আৰু আয়ত্ত কৰা। উত্তৰ: মৌকুঁৱৰী, মৌমাখিৰ বাহৰ বাণী, মৌকশ, মৌমাখিৰ বাহৰ, মৌৰ ভঁৰাল, মৌগুটি, মৌমাখি, ঠিক আছে, মৌচাক, মৌবাহ, মৌচেপা, মৌবাহ চেপিলে ৰস একেধাৰে ওলাই থকাৰ দৰে ধাৰ নিচিগা, মৌজল, মৌমাখিয়ে সঞ্চয় কৰা ৰস মধু, মৌজলঙা, মৌমাখিয়ে ফুলৰ পৰা মৌ কঢ়িয়াই অনা সিহঁতৰ শৰীৰৰ জলঙা বা মনা, মৌপিয়া, ফুলৰ ৰস খোৱা এবিধ ক্ষুদ্ৰ চৰাই, মৌবাহ, মৌমাখিয়ে ওখ ঠাইত সজা বাহ, মৌবিচনী, মৌচাকৰ কাষত ওলমি থকা চেপেটা ঘূৰণীয়া অংশ, মৌমাখি, ফুলৰ মধু সংগ্ৰহ কৰা পতংগ বিশেষ, মৌসিতা, মৌজাল চেপি উলিওৱাৰ পাছত মৌবাহ বা তাৰ মমজাতীয় পদাৰ্থ মুখচকা সংকোচ নকৰাকৈ আনক টান কথা কব পৰা, মুখ আন্ধাৰি, পুৱা বা সন্ধিয়াৰ ক্ষীণ আন্ধাৰ, মুখ চতুৰ, কথা কোৱাত পাকৈত, মুখ চন্দ্ৰ, পূৰ্ণিমাৰ জনৰ দৰে ধুনীয়া মুখমণ্ডল, চখলৈ চা, কৃপা কৰ, মুখ ঠেকেচা খা, হামখুৰি খাই পৰ, মুখপত্ৰ, দল সংস্থা আদিৰ আলোচনী, মুখপাত্ৰ, দল সংস্থা আদিৰ বক্তব্য ৰখাৰ অধিকাৰ প্ৰাপ্ত অধিকাৰী, মুখ বান্ধ, সংযত হৈ কথা ক, মুখ বিকটা, যন্ত্ৰণা ঘৃণা আদিত মুখমণ্ডল বিকৃত কৰ, মুখ ৰাখ, সন্মান বা প্ৰতিশ্ৰুতি ৰক্ষা কৰ, মুখ লগা, বেয়া নজৰ পৰা ইত্যাদি। 16 নম্বৰ তলৰ কবিতাটি পঢ়া, ঠিক আছে, পঢ়িবা এইখিনি ধুনীয়াকৈ পঢ়িবা। এইখিনি তোমালোকে নিজেই কৰিবা। 17 নম্বৰ চাবা,
মানুহে অলপ অলপকৈ সঞ্চয় কৰা ধনেৰে ভৱিষ্যতে কি কি ভাল কাম কৰিব পাৰে লিখা। উত্তৰ লিখিবা, এইখিনি লিখিবা। ঠিক আছে, ধুনীয়াকৈ লিখি দিছোঁ মই, লিখিবা। ইয়াৰ পৰা ঠিক আছে, লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, আৰু মোৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলো প্ৰশ্নটো চাব পাৰিবা আৰু সকলো লেচন পাবা। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।